অমরাবতীর 61 অধীশ্বর। এই পুরন্দর ধন্য বীর পুত্র মোৰ হয় হিৰণ্যক্ষ বীৰ হয় সঁচাকৈ যোগ্য পুত্ৰ তুমি দিতিৰ নন্দন পুত্ৰ হয় পূৰ্ণ হলা যে দিতিৰ কামনা নিজৰ পুত্ৰ হয় নিজ হাতেৰে পিন্ধাই দিওঁত মই তোক বিজয়ৰ মুকুট হয় হয় পুত্ৰ সৌৱাচা হয় সতিনী অতিথি আজি স্বৰ্গৰে বনে বনে কৰিছে বিচৰণ হয় দেৱেন্দ্ৰণী সচি আজি স্বামী বুলি কৰিছে আৰ্তনাদ হয় জননীৰ দান এই বিজয়ীৰ মুকুট মই আনন্দেৰে কৰিলো গ্ৰহণ কিন্তু মই নহল মোৰ মনৰ কামনা পূৰণ হয় স্বৰ্গৰ ৰাজসিংহাসন স্বৰ্গৰ সুবৰ্ণ ৰতন সমৰ্পিলো মই তোমাৰ হাতত একোকে নালাগে মাতৃ লাগে মাথো সত্য প্ৰতিদ্বন্দ্বী দিয়া মাতৃ মোক এই আশীৰ্বাদ হওঁ যেন মই তিলক বিজেতা পুত্ৰ মোৰ হয় প্ৰাণ ভৰি মই তোক দিছো আশীৰ্বাদ মাতৃৰ আশীৰ্বাদ পালে নিশ্চয় পাবি তই যোগ্য প্ৰতিদ্বন্দ্বী হয় কিন্তু কি মাতৃ ভাবিছে হবলা ৰণক্ষেত্ৰ সমাপ্ত হলে নেত্ৰীয়ে মোক আহি সাৱটি ধৰিব তোমাৰ পুত্ৰ মই হিৰণ্যক্ষ মৃত্যুৰ নামত কদাপিও নহয় শংকিত মৃত্যুৰ নামত এই হিৰণ্যক্ষ নহয় শংকিত নাপাওঁ যদি মোৰ যোগ্য প্ৰতিদ্বন্দ্বী তেন্তে নাযাওঁ মই নিজ ৰাজ্যলৈ উভতি এয়া তোমাৰ পুত্ৰ হিৰণ্যক্ষৰ দৃঢ় প্ৰতিজ্ঞা পুত্ৰ মোৰ আজি বিশ্ব বিজয়ী সতিনীৰ স্বৰ্গ ৰাজ্য আজি মোৰেই হাতত মই আজি অধিকাৰী এই অমৰাৱতীপুৰৰ যাওঁ মই নকৰি পলম যাওঁ মই পুত্ৰৰ কাষে